সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 23 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 11:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 3:21 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:41:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:46। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ হ'ব গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:54 পৰা 5:38। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:48 পৰা 8:57। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব, গতিকে অকণমান চিন্তা কমকৈ কৰাৰ চেষ্টা কৰিব। লগতে আজি সৰু সুৰা হ'লেও ভ্ৰমণৰ যোগ আপোনাৰ দিনটোত পৰিলক্ষিত হৈছে আৰু বিশেষভাৱে আজি আনে কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। শত্ৰুৱেও আজি আপোনাক মিত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা পৰিলক্ষিত হ'ব। পিতৃ মাতৃৰ সহায় সহযোগিতা আপুনি আজি দিনটোত লাভ কৰিব। বিশেষকৈ পিতৃ মাতৃৰ সহায় সহযোগিতাত আৰ্থিকভাৱেও হয়তো সমস্যাবোৰ আপোনাৰ আজি দূৰ হ'ব পাৰে। হঠাৎ কিন্তু উপহাৰৰ লেনদেন হোৱা পৰিলক্ষিত হ'ব। বন্ধুত্বৰ ক্ষেত্ৰখনো দিনটোত শুভ দেখা পোৱা গৈছে, কাৰণ কোনোবা প্ৰিয় বন্ধুৱে হঠাৎ আপোনাক আজি হয়তো কিবা খবৰ দিব পাৰে। প্ৰেম সম্পৰ্কত কিন্তু প্ৰয়োজনতকৈ কমকৈ কথা কোৱাটোৱে ভাল হ'ব। বেছিকৈ কথা ক'লে হয়তো সম্পৰ্কত অকণমান খেলি মেলি আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি কিন্তু সন্ধিয়াৰ সময়খিনিত আপোনাৰ ব্যস্ততাৰ পৰিমাণ বাঢ়িব। ৰাতিপুৱাৰ ভাগত যদিও সিমান ব্যস্ত থাকিব নালাগে, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি অকণমান ব্যস্ত থাকিব লাগিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি দিনটোত লাভ কৰিব। লগতে কোনোবা ব্যক্তিয়ে আপোনাক আজি অপেক্ষা কৰি থাকিব পাৰে, নতুবা ক'ৰবাত ফুৰিবলৈ হয়তো লগ ধৰিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত অকণমান সন্ধিয়াৰ সময়খিনিত কমকৈ মন বহিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ
ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে পাৰ কৰা পৰিলক্ষিত হ'ব, যাৰ বাবে আপোনাৰ খেলা ধূলা কৰিবলৈ আজি অকণমান মন যাব। আজি কিন্তু মাতৃৰ সহায় সহযোগিতা আপুনি গোটেই দিনটোত লাভ কৰিব, কাৰণ মাতৃয়ে সকলো দিশত সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও আজি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, খৰচ অকণমান হ'ব পাৰে। আজি কিন্তু আপুনি নিজৰ শক্তিৰ যদি সদুপয়োগ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ জীৱনত এক সকাৰাত্মক পৰিৱৰ্তন অহাও দেখা যাব। আৰু পৰিয়ালত লাভৰ যোগ দেখা গৈছে। আপোনাৰ ভাগ্যৰেই হওক নতুবা আপোনাৰ কাম বনৰেই হওক, পৰিয়ালত কিবা আজি লাভান্বিত হ'ব পাৰিব। অকণমান কোনোবা ব্যক্তিৰ সৈতে মতভেদো দিনটোৰ কিছু সময়ত আহিব পাৰে, গতিকে কথা বতৰা কওঁতে অকণমান সংযম হৈ থকাটো চেষ্টা কৰিব। আজি কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত অহাৰ সুবিধাও আপুনি লাভ কৰিব, গতিকে কাম বনবোৰৰ বোজাও অকণমান কমিব। কিন্তু মন পচন্দৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে বাকী কাম কৰিবলৈ বৰ বিশেষ ইচ্ছা নকৰা দেখা যাব। মানসিক শান্তিও লাভ কৰিব। লগতে যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ ওচৰ পাজৰৰ কোনোবা বন্ধু কোনোবা ব্যক্তিৰ সৈতে সম্পৰ্কত অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিবও পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। যদি আপুনি ঘৰৰ পৰা আঁতৰত থাকে তেতিয়াহ'লে কিন্তু ঘৰলৈ খুব আজি মনত পৰি থাকিব। বাকী সকলো দিশত শুভ। পঢ়িবলৈ আজি ৰাশি ব্যক্তিসকলে আনৰ সহায় বিচৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ সৈতে সময় পাৰ কৰিলে দেখিব আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব, নহ'লে হয়তো অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। লগতে আজি একেটা কাম আপুনি নিৰন্তৰভাৱে কৰিব লাগিব, গতিকে একেটা কাম 2বাৰ 3বাৰ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যত এক বিশেষ লাভৰ যোগো পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে পৰিয়ালত সিমান সময় আপুনি থাকিব নোৱাৰিব, ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। প্ৰেম সম্পৰ্কত আজি নতুনতাৰ যোগ আছে, নতুন কোনো ব্যক্তিৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাত মন বহুৱাবলৈ অকণমান কঠিন হ'ব, কাৰণ পঢ়িবলৈ হয়তো অকণমান মন কমকৈ যাব। কিন্তু বেছি সময় বন্ধু বান্ধৱৰ সৈতে পাৰ হোৱাৰ বাবে বিদ্যাৰ্থীসকলৰ বাবে অকণমান আজি পঢ়া শুনাৰ ফালৰ পৰা মধ্যম দেখা পোৱা গৈছে। আজি কিন্তু কৰ্মক্ষেত্ৰত কোনোবা সহকৰ্মীয়ে কামৰ দায়িত্ব আপোনাক দিব, আপোনাৰ অবিহনে হয়তো কাম বনত অকণমান পিছ পৰি ৰ'ব পাৰে, গতিকে আপুনি কাম বনত অংশগ্ৰহণ কৰিব লাগিব, দায়িত্ব পূৰণ কৰিব লাগিব। বাকী অন্য দিশত শুভভাৱেই দিনটো পাৰ হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে খা খবৰ ল'ব, লগতে আজি মানসিকভাৱে শান্তিও লাভ কৰিব। বিগত দিনত যদি অকণমান মনত চিন্তাও চলি আছিল, আজি অৱশ্যে সেই চিন্তাবোৰ আপোনাৰ মনৰ পৰা নোহোৱা হ'ব। হঠাৎ কিবা লাভ আৰু উন্নতিৰ যোগ আপোনাৰ সন্মুখত আহিব, গতিকে হঠাৎ ক'ৰবাৰ পৰা কিবা সুবিধা কিবা ভাল খবৰো আজি হয়তো আপুনি শুনিব পাব পাৰে। কিন্তু নিজৰ গোপনীয় কথা যাতে আনক নকয়, নিজৰ গোপনীয় কথা ক'লে আনে হয়তো সুবিধা ল'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত আপুনি নিজতকৈ সৰু ব্যক্তিক সহায় কৰিব লাগিব, হয়তো শিশু নতুবা শিশু দৰে কোনোবা ব্যক্তিক আপুনি সহায় কৰিব লাগিব।
প্ৰেম সম্পৰ্কত প্ৰিয়জনক সিমান সময় দিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জনে অকণমান খঙো কৰিব পাৰে। আজি যিকোনো কাম বন কৰিলে হয়তো ভাগৰ যেন অনুভৱ আপোনাৰ হ'ব, যাৰ বাবে অকণমান কাম কৰিলে ভাগৰ অনুভৱ হ'ব। গতিকে স্বাস্থ্যৰ অকণমান যত্ন ৰাখি কাম কৰাৰ চেষ্টা কৰিব। আজি কিন্তু আপোনাক অন্য ব্যক্তিয়ে মাজে সময়ে হয়তো উপদেশ দি থকাও পৰিলক্ষিত হ'ব। জীৱন সংগীয়ে আপোনাক কিবা কথাক লৈ খৰচক লৈ হয়তো অকণমান কিবা কথা শুনাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বাদ বিবাদ কাজিয়া পেচালৰ পৰা যিমান আপুনি দূৰত থাকে, নতুবা পুৰণা কথাসমূহ আপুনি যিমান উলিওৱাৰ চেষ্টা নকৰে, সিমানেই আপোনাৰ দিনটো শুভ হ'ব। কিন্তু পুৰণা কথা উলিয়ালেই হয়তো অকণমান মতভেদো আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে যিটো বিষয়ত অকণমান দুৰ্বল, সেইটো বিষয়ত আজি শিক্ষাগুৰুৰ সৈতে যদি যোগাযোগ কৰে, নিশ্চয় সেই বিষয়বোৰ কিছু স্পষ্ট হৈ পৰিব। কঠিন বিষয়ো আজি সহজ হৈ পৰাৰ সম্ভাৱনা শিক্ষাৰ্থীসকলৰ বাবে পৰিলক্ষিত হৈছে। মনত অৱশ্যে আজি নতুন চিন্তাৰ উদয় হ'ব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন আগমনৰ নতুন পথ মুকলি হ'ব। লগতে আজি আপোনাৰ ব্যক্তিত্বত খুব সৌন্দৰ্যতাও বাঢ়িব আৰু আপুনি আনক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। কাৰণ আপোনাৰ কথা বতৰাই হওক, আপোনাৰ কাম বনেই হওক, অন্য ব্যক্তিক আকৰ্ষিত কৰি তুলিব। আজি লেনদেনৰ পৰিমাণো অকণমান বাঢ়িব, কাৰণ ধন আহিব, ধন খৰচ হোৱাও দিনটোত পৰিলক্ষিত হ'ব। আজি কিন্তু ব্যক্তিগত সমস্যা এৰি সেই ব্যক্তিসকলে আনৰ সৈতে শ্বেয়াৰ কৰি কিছু ভাল পাব। আনক নোকোৱাকৈ এওঁলোকে থাকিব সিমান নোৱাৰে। আজি সন্মুখত নতুন নতুন কামৰ প্ৰস্তাৱো আহিব পাৰে। গতিকে যদি আপুনি কামৰ সন্ধানত আছে, তেতিয়াহ'লে একাধিক কামৰ সুবিধা লাভ কৰিব। প্ৰেম সম্পৰ্কত কিন্তু পৰিয়ালৰ পৰা অকণমান মতভেদ চলি থাকিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান প্ৰেম সম্পৰ্কৰ ফালৰ পৰা গুৰুত্ব ৰাখিব। আজি আজৰি সময় আপুনি যথেষ্ট লাভ কৰিব। বিগত দিনত যদিও সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময় লাভ কৰিব। খেলা ধূলা নতুবা কিছু বাহিৰা কাম কৰিবলৈ আপোনাৰ মন যাব আৰু সময়ো পাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে অকণমান ঘৰৰ কাম বনত খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি নিজৰ কামতকৈ আনৰ কামতহে অকণমান গুৰুত্ব দিবলগীয়া হ'ব পাৰে। আৰু ভৱিষ্যতৰ কিছু চিন্তাও আজি এই ৰাশি ব্যক্তিসকলৰ মনত চলিব। কাৰণ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণৰ কাম বন কৰিব, অকণমান চিন্তা আপোনাৰ মনত চলি থাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। আমাৰ এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ধন উপাৰ্জন কৰিবলৈ অকণমান চেষ্টা অইন দিনৰ তুলনাত বেছিকৈ কৰা দেখা যাব। যদিও চেষ্টা কৰিব, কিন্তু চেষ্টা কৰাতকৈ অকণমান কমকৈহে ধন উপাৰ্জন আপুনি কৰিব পাৰিব। কিন্তু পাবলগীয়া ধন যদি কাৰোবাৰ পৰা বিচাৰে, সেই ধন আপুনি নিশ্চয় লাভ কৰিব। উভতাই পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি সংগীত শুনিবলৈ মন যাব, ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ ইচ্ছা যোৱা দেখা যাব। আৰু যিকোনো কাম এই ৰাশি ব্যক্তিসকলে আত্মসমৰ্পণ কৰি কৰা দেখা যাব। গতিকে খুব চেষ্টা কৰি, খুব কষ্ট কৰি কাম বনবোৰ কৰা দেখা যাব। আনে কিবা কথাত আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰাও পৰিলক্ষিত হ'ব। বিশেষকৈ নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ আজি দিনটোত আপোনাৰ ওচৰত আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে যোগাযোগত অহাও দেখা যাব।
শাৰীৰিকভাৱে বলাবল অনুভৱ কৰিব। বৰ বিশেষ বেমাৰ আজাৰো আজি নাথাকে। পুৰণা বেমাৰৰ পৰাও অকণমান হ'লেও সকাহ আজি লাভ কৰিব। লেনদেনৰ পৰিমাণো অকণমান বাঢ়িব, কাৰণ ধন যিমান আহিব আপুনি খৰচো অকণমান সেইমতেই কৰিব লাগিব। বাকী অৱশ্যে আজি কোনোবা বন্ধুক সহায় কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। গতিকে তেনে কোনো বন্ধুক আপুনি সহায় প্ৰয়োজনীয় সময়ত কৰিব লাগিব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনা বিষয়বোৰত খুব গুৰুত্ব দি অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট চাফ চিকুণ হৈ থকা দেখা যাব আৰু নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হ'ব। গতিকে যি আশা আছে আৰু যি কৰি ভাল পায় সেইটোহে কৰা দিনটোত পৰিলক্ষিত হ'ব। আজি ধন সঞ্চয় কৰিবলগীয়াও হ'ব পাৰে, কাৰণ অনাগত দিনত আপোনাৰ সেই সঞ্চয় কৰা ধনে কামত আহিব। ঘৰৰ কোনোবা ব্যক্তিক আপুনি সহায়ো আজি কৰিব লাগিব। লগতে আজি কোনোবা ব্যক্তিৰ সহায়ে, কোনোবা ব্যক্তিৰ উপদেশে কিন্তু আপোনাক আৰ্থিক ক্ষেত্ৰতো উন্নতি কৰাব পাৰে। ইয়াৰ উপৰিও সন্ধিয়াৰ সময়ত আপুনি ঘৰৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। হয়তো বজাৰ সামাৰো আজি কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান সৰু কথাতে খং কৰিব, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। লগতে দীঘলীয়াভাৱে যদি কিবা কাম বন চলি আছিল, সেই কাম বনবোৰ যদি সম্পূৰ্ণ হোৱা নাছিল, তেনে কাম বনবোৰত অৱশ্যে পূৰ্ণতা প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি সৰু সুৰা যাত্ৰাৰ যোগো আছে। আপুনি কিবা কাৰণবশতঃ সৰু সুৰা যাত্ৰাও কৰিব লাগিব। স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ আপুনি হয়তো অকণমান স্বাস্থ্যত কিছু গুৰুত্ব দিব লাগিব। গুৰুত্ব নিদিলে অকণমান শৰীৰত দুৰ্বলতা আহিব পাৰে। আজি কিন্তু আপোনাক কোনোবা ব্যক্তিয়ে আপোনাৰ অনুপস্থিতিত কিবা কথাক লৈ প্ৰশংসা কৰিব। আপোনাৰ কাম বনৰ, আপোনাৰ ব্যক্তিত্বৰ অন্য ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব আৰু মান সন্মানো আপুনি লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই সন্মান প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনাত এক বিশেষ সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কাম কমকৈ কৰিবলৈ ইচ্ছা কৰা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। আজি অকণমান আশাবাদী হৈ থকা পৰিলক্ষিত হ'ব আৰু নিজৰ ইচ্ছা, নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এওঁলোকে চেষ্টাও যথেষ্ট কৰা পৰিলক্ষিত হ'ব আৰু নতুন নতুন পথ মুকলি হোৱাও দেখা যাব। গতিকে আজি কোনোবা নতুন পথেৰে আপোনাৰ কিবা খবৰ অহাৰ সম্ভাৱনাও আছে। দিনটোৰ শেষৰ ভাগত আৰ্থিক স্থিতি সবল হ'ব, যদিও দিনটোৰ আগৰ ভাগত অকণমান ধন টকা পইচাৰ অভাৱ থাকিব পাৰে, কিন্তু শেষৰ ভাগত সেই আৰ্থিক সমস্যাবোৰো সমাধান হ'ব আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা আপুনি নিমন্ত্ৰণ নিশ্চয় লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰত কিবা হয়তো কাম কৰিব বিচাৰিলেই অকণমান প্ৰয়োজনতকৈ বেছি খং উঠিব পাৰে, কাৰণ ঘৰুৱা কাম কৰিবলৈ আপোনাৰ আজি সিমান মন নাথাকিব। হঠাৎ কিবা ছাৰপ্ৰাইজো আপোনাৰ ওচৰলৈ অহা দেখা যাব। হয়তো বিশেষকৈ প্ৰিয়জনে কিবা আজি ছাৰপ্ৰাইজ আপোনাক দিব পাৰে। জীৱনসংগীৰ বাবে খৰচৰ মাত্ৰাও আজি অকণমান বাঢ়িব। লগতে আজি দিনটোত ছ'চিয়েল মিডিয়াত অকণমান বেছি ব্যস্ত থকা
দেখা যাব প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ ছ'চিয়েল মিডিয়াত পাৰ হোৱাৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভ নহয় কাৰণ পঢ়া শুনা কৰিবলৈ আজি মন নাযাব পঢ়িব বহিলেই হয়তো বেলেগ চিন্তা মনলৈ আহিব পাৰে নতুবা খংৰাগো অকণমান বিদ্যাৰ্থীসকলৰ আজি থাকিব পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব ধনুৰাশি ব্যক্তিসকলে আজি কিবা পুৰণা খবৰ লাভ কৰিব লগতে পাৰিবাৰিক ক্ষেত্ৰত অকণমান খৰচ বাঢ়িব পাৰে পৰিয়ালৰ কিবা নহয় কিবা কাৰণবশতঃ আপুনি খৰচ আজি কৰিব লাগিব অৱশ্যে পূৰ্বতে সঞ্চয় কৰি থোৱা ধন আজি আপোনাৰ কামত আহিব লগতে বন্ধু বান্ধৱৰ সৈতে আজি ঘূৰা ফুৰাৰ যোগ পৰিলক্ষিত হৈছে কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপুনি কিছু সময় পাৰ কৰিব লাগিব নতুবা কৰবাত ফুৰিব যাবলগীয়া হয়তো হ'ব পাৰে প্ৰেম সম্পৰ্কত যিমান পাৰে পুৰণা কথাবোৰ নানিব পুৰণা কথাই হয়তো অকণমান মতভেদ আনিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি অৱশ্যে প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰিলে প্ৰিয়জনে অকণমান কিবা কথাত লৈ আপোনাক হয়তো খঙাল ভাৱেও কিবা ক'ব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি দিনটোত কৰবাত যাত্ৰা কৰিলে আপুনি নতুন নতুন কথা শিকিব পাৰিব নতুন কথা শিকাৰ আৰু জনাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে আজি মিলাপ প্ৰীতি অৱশ্যে সকলোৰে সৈতে বাঢ়িব গতিকে ঘৰতে হওক বাহিৰতে হওক সকলোৰে সৈতে মিলাপ প্ৰীতি এই ৰাশি ব্যক্তিসকলৰ বৃদ্ধি পাব অৱশ্যে অকণমান হয়তো ঘৰুৱা কাম কৰিবলৈ সিমান মন নাথাকিব পাৰে ঘৰুৱা কাম কৰিব দিলেই হয়তো ধৈৰ্যৰ পৰিমাণ এই ৰাশি ব্যক্তিসকলৰ অকণমান কমিব বিদ্যাত কিন্তু আপুনি পুৰণা বিষয়ৰ লগতে নতুন বিষয়টো সমানে অধ্যয়ন কৰিব লাগিব কাৰণ পুৰণা বিষয়বোৰ আজি এক বিশেষ প্ৰয়োজনত অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰত এক বিশেষ প্ৰভুত্বতা বাঢ়িব গতিকে শিক্ষা দীক্ষাত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে লগতে নিজৰ আশা আকাংক্ষাবোৰ এওঁলোকে আজি আনক ক'ব বিচৰা দেখা যাব আনৰ সৈতে নিজৰ আশা আকাংক্ষাবোৰ শ্বেয়াৰ কৰাও দেখা যাব কিন্তু মনত ভয় শংকা চলি থাকিব পাৰে গতিকে যিমান পাৰে নিজৰ সেই মনৰ ভয় শংকাবোৰ আজি দূৰ কৰাৰ চেষ্টা কৰিব আজি নতুন কামে আপোনাৰ মন আকৰ্ষিত কৰি তুলিব গতিকে নতুন প্ৰজেক্টৰ ওপৰত আপোনাৰ মন যাব পাৰে নতুন কাম বনৰ প্ৰতি অকণমান আগ্ৰহ আপোনাৰ বাঢ়িব পাৰে লগতে বহু দিনৰ পৰা যদি ধন সঞ্চয় কৰি আহিছে আজি তেনে ক্ষেত্ৰত কিবা লাভৰ যোগ দেখা পোৱা গৈছে দিনটোৰ বেছি সময় অৱশ্যে কোনোবা প্ৰিয় বন্ধুৰ সৈতে পাৰ হ'ব যাৰ বাবে বন্ধু বান্ধৱৰ সৈতে সময় অতিবাহিত হোৱাৰ সম্ভাৱনা আছে পাৰিবাৰিক ক্ষেত্ৰত আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব যাৰ বাবে পৰিয়ালৰ সাপোৰ্ট আপোনাৰ ওপৰত থাকিব লগতে কোনোবা ব্যক্তি অৱশ্যে অকণমান হয়তো কিবা আপত্তি কৰিব পাৰে কিবা হয়তো আপত্তি পূৰণ আপুনি পৰিয়ালৰ সদস্যৰ কৰিবলগীয়া হ'ব পাৰে লগতে আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যদি দীঘলীয়াভাৱে কিবা কাম কৰি আহিছে সেই কামত আজিও পুনৰ আপুনি অংশগ্ৰহণ কৰিব লাগিব কাৰণ কামৰ দায়িত্ব পুৰণা কামৰ দায়িত্ব আজি আপোনাৰ ওপৰত অকণমান বাঢ়িব আজি সৰু সুৰা যাত্ৰা যোগ আছে যাত্ৰা কৰিলে কিন্তু আপোনাৰ কিবা নহয় কিবা লাভ হোৱাও পৰিলক্ষিত হ'ব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ দিন কিন্তু চৰকাৰীভাৱে কিবা সুবিধা হয়তো আজি দিনটোত আপুনি লাভ কৰিব পাৰে গতিকে চৰকাৰী কামৰ সৈতে যিমান জড়িত থাকিব সিমানেই দিনটোত লাভৰ যোগ পৰিলক্ষিত হৈছে আজি
নিজৰ চেষ্টা অকণমান বঢ়াওক, কাৰণ চেষ্টা বঢ়ালেই আপুনি শিক্ষাতে হওক বেলেগ ক্ষেত্ৰতে হওক ভাল ফলাফল দেখুৱাব পাৰিব। গতিকে অকণমান চেষ্টাই আপোনাক আজি কোনোবা ক্ষেত্ৰত ভাল ফলাফল দিয়াও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই বছৰ ৰাশিফলবোৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে ভালদৰে আপোনাৰ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কোনোবা ব্যক্তিৰ ওপৰত অকণমান খং বাঢ়িব পাৰে। লগতে আজি কিন্তু আপোনাৰ শৰীৰত বলাবল বাঢ়িব। বিগত দিনৰ তুলনাত বেমাৰ আজাৰবোৰৰ পৰাও আপুনি সকাহ আজি অকণমান হ'লেও লাভ কৰিব। আৰু পূৰ্বতে যদি ধন ক'ৰবাত সঞ্চয় কৰি থৈ দিছিল তেনে ক্ষেত্ৰতো লাভৰ যোগ আজি দেখা পোৱা গৈছে। আজি আপুনি কিন্তু কোনোবা সৰু ব্যক্তিক সহায় কৰিব লাগিব। নিজতকৈ সৰু ব্যক্তি শিশুক হয়তো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু আপুনি হাঁহি মুখে সকলো সমস্যাও সমাধান কৰিব পাৰিব, কাৰণ আপোনাৰ ওপৰত সৰু সুৰা সমস্যা আহিব, কিন্তু আপুনি হাঁহি মুখে সেই সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম নিশ্চয় হ'ব পাৰিব। আৰু সমাজত আপুনি এক নিজকে বিশেষ ব্যক্তি যেন অনুভৱ কৰিব, কাৰণ সমাজত সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। আপোনাৰ এক বিশেষ ব্যক্তিত্ব সমাজত আজি থাকিব। আজি কিন্তু লৰা ধপৰাৰ মাজত কাম কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ যিকোনো সময়তে সেই ব্যক্তিসকলে খুব খৰতকীয়াকৈ কাম কৰাৰ বাবে হয়তো অকণমান লোকচানো হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত অকণমান হস্তক্ষেপ কৰিব পাৰে। বিশেষকৈ বিবাহিতসকলৰো হয়তো প্ৰিয়জনক কিবা কথা লগাব পাৰে। গতিকে অকণমান গুৰুত্ব দিব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰাৰ আপোনাৰ ইচ্ছা থাকিব, যাৰ বাবে কোনোবা ব্যক্তিক আজি সহায় কৰিবলৈ মন যাব। বন্ধুত্বৰ ক্ষেত্ৰখনো আজি শুভ। লগতে ঘৰত কিবা নতুন সম্পত্তিৰ বৃদ্ধিৰ যোগ দেখা গৈছে। গতিকে কিবা নহয় কিবা সম্পত্তি আজি ঘৰত নিশ্চয় আপোনাৰ বাঢ়িব। বিদ্যাৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ বেছি সময় পঢ়িবলৈ এৰে সেই ব্যক্তিসকলে সিমান আজি ইচ্ছা নকৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মিলাপ প্ৰীতি বৃদ্ধি পাব। সকলোৰে সৈতে সম্পৰ্ক আজি সুন্দৰ হৈ পৰিব। লগতে আজি দিনটোত হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হোৱাও পৰিলক্ষিত হ'ব। লগতে সৰু সুৰা যাত্ৰাৰ যোগ আছে। আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব। বিশেষকৈ সামাজিক ক্ষেত্ৰত হয়তো সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। আজি মানসিক শান্তিও লাভ কৰিব। বিগত দিনৰ তুলনাত আজি মনত কোনো ধৰণৰ চিন্তা নাথাকে। লগতে আৰ্থিকভাৱে আকস্মিক লাভ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে কোনোবা ক্ষেত্ৰত হঠাৎ হয়তো দিনটোত লাভ হ'ব পাৰে। আৰু ব্যক্তিগত কামতকৈ সেই ব্যক্তিসকলে পাৰিবাৰিক নতুবা সামাজিক কামতহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। নিজৰ ওপৰত বৰ বিশেষ সেই ব্যক্তিসকলে আজি সিমান গুৰুত্ব নিদিয়ে। আজি কিন্তু কল্পনা শক্তি অকণমান বাঢ়িব, কাৰণ নতুন নতুন কল্পনা নতুন নতুন চিন্তাধাৰা আপোনাৰ আজি মনলৈ অহা দেখা যাব। আজি ঘৰত কোনোবা সম্পৰ্কীয় ব্যক্তি হঠাৎ হয়তো আগমন হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত খৰচ পাতি অকণমান আপোনাৰ বাঢ়িব, কিন্তু আজি হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তি আপোনাৰ মন বিশেষকৈ আনন্দিত কৰি তুলিব। গতিকে হঠাৎ কিবা শুভ খবৰো হয়তো লাভ কৰিব পাৰে, যিটো হয়তো ছাৰপ্ৰাইজ হিচাপে আপোনাৰ সন্মুখত আহিব পাৰে। প্ৰেম সম্পৰ্কত আজি কথা বতৰা অকণমান কমকৈ কোৱাৰ চেষ্টা কৰিব, কাৰণ বেছি কথা ক'লে হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে, নতুবা প্ৰিয়জনৰ সৈতে মতভেদ আহিব পাৰে। গতিকে গুৰুত্ব দি কথা বতৰা ক'লে নিশ্চয়
সম্পৰ্কৰ ফালৰ পৰাও সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।